Welcome to my channel. আজি আমি এইটো ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট জিকে ডিসকাশন কৰিম ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে এইটো মক টেষ্ট পেপাৰ 4 হয়। ইয়াৰ আগতে আমি তিনিটা মক টেষ্ট ডিসকাশন কৰিছিলো, তো আপোনালোকে ভিডিঅ'বিলাক যাই চাই ল'ব পাৰে। তো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে নিম্নলিখিত কোনখন ছবিয়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শাখাত 2023 চনৰ 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তো অপচন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হৈছে অপশন বি অনুৰ ছবিখনিয়ে অসমীয়া চলচ্চিত্ৰ শাখাত 2023 চনৰ 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 2, 2022 চনত জাৰ্মান গ্ৰন্থমেলাত অসমৰ পৰা প্ৰদৰ্শিত হোৱা এইকেইখনেই প্ৰথম গ্ৰন্থ মূল কিতাপখনৰ নাম কি? তো অপশন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হৈছে অপশন এ, মূল কিতাপখনৰ নাম হৈছে নামঘোষা। নেক্সট কুৱেশ্যন নম্বৰ 3, নৰসিংহ বিহু বুলিও জনাজাত পৰাগ উৎসৱ নিম্নলিখিত কোনটো জনজাতিৰ অন্তৰ্গত? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি, মিচিং জনজাতিৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন নম্বৰ 4, ব্ৰাছ ষ্ট্ৰোক এগৰাকী শিল্পীৰ জীৱন আৰু কৰ্মৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰ। এই তথ্যচিত্ৰখনে 2022 চনৰ একাদশ মুম্বাই শ্বৰ্ট ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। বিখ্যাত শিল্পীগৰাকীৰ নাম কি? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি, নীলপৱন বৰুৱা। বিখ্যাত শিল্পীগৰাকীৰ নাম হৈছে নীলপৱন বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 5, বিহুৰ বাদে পৰ্যটন বিভাগৰ ভাৰতীয় মেলা আৰু উৎসৱসমূহৰ আনুষ্ঠানিক পুস্তিকাত অন্তৰ্ভুক্ত হোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্য উৎসৱ কোনটো? তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশন সি, মেঘালয়ৰ কা পামব্লাং নংক্ৰেম। নেক্সট কুৱেশ্যন নম্বৰ 6, ছাংঘাই উৎসৱ কোনখন ভাৰতীয় ৰাজ্যৰ সাংস্কৃতিক উৎসৱ হয়? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন ডি, মণিপুৰৰ ৰাজ্যিক সাংস্কৃতিক উৎসৱ হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, মণিৰাম দেৱান আৰু চিংফৌ দলপতি বিছাগামৰ সহায়ত কোনজন ইংৰাজে অসমত চাহ আৱিষ্কাৰ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন এ, ৰবাৰ্ট ব্ৰুচ এণ্ড চাৰ্লছ ব্ৰুচে অসমত চাহ আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 8, কোনজন ভাৰতীয়ক 2022 চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ UNEP চেম্পিয়নছ অৱ দ্য আৰ্থ বঁটা প্ৰদান কৰা হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন এ, পূৰ্ণিমা দেৱী বৰ্মনক চেম্পিয়নছ অৱ দ্য আৰ্থ বঁটা প্ৰদান কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 9, 1976 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি অসমৰ পৰা কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি, ফখৰুদ্দিন আলী আহমেদ 1976 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে। নেক্সট কুৱেশ্যন নম্বৰ 10, নালান্দাৰ বিখ্যাত শিক্ষক যাৰ অনুৰোধ আৰু পৰামৰ্শ অনুসৰি চীনা তীৰ্থযাত্ৰী হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি, শিলভদ্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, বিহু পতাকা উত্তোলন কৰাৰ সময়ত গোৱা বিখ্যাত অসমীয়া গীত শ্ৰীময়ী অসমীয়াৰ ৰচনা কোনে কৰিছিল? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি, পুৰুষোত্তম দাস। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমৰ নিম্নলিখিত কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি, বৰপেটা জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনটো স্থানত সোৱণশিৰি নদী সম্পূৰ্ণৰূপে অসমৰ ভিতৰত প্ৰৱেশ কৰে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি, ঘেৰুকামুখ। নেক্সট কুৱেশ্যন নম্বৰ 14, ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলি কোনে বড়ো ভাষালৈ অনুবাদ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে শুভ ব্ৰহ্মা। নেক্সট কুৱেশ্যন নম্বৰ 15, মেদিনী চৌধুৰীৰ উপন্যাস বন্দুক বেহাৰ কোনগৰাকী কিংবদন্তি ব্যক্তিৰ জীৱনৰ ওপৰত আধাৰিত? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি, শ্ৰী মাধৱদেৱৰ জীৱনৰ আধাৰত। নেক্সট কুৱেশ্যন নম্বৰ 16, জৌ অসমৰ নিম্নলিখিত কোনটো জনগোষ্ঠীৰ পৰম্পৰাগত সুৰা? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি, বড়ো জনগোষ্ঠীৰ সুৰা বুলি কোৱা হয় জৌ। নেক্সট কুৱেশ্যন নম্বৰ 17, বড়োসকলে ব্যৱহাৰ কৰা বিহুবাহীৰ নাম চিফং, কিন্তু মিচিং লোকসকলে তেওঁলোকৰ বসন্ত উৎসৱত ব্যৱহাৰ কৰা বাঁহীটোৰ নাম কি? তো ইয়াৰ কাৰেক্ট
এনসাৰটো হৈছে অপশ্যন বি কুৰলি আৰু পুলি। নেক্সট কুৱেশ্যন নম্বৰ 18, নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সেউজ গাঁৱৰ নাম কি? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি খনুমা। নেক্সট কুৱেশ্যন নম্বৰ 19, স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। সেই সময়ত বিৰোধীৰ নেতা কোন আছিলে? সেই সময়ত বিৰোধীৰ নেতা আছিলে অপশ্যন সি গৌৰীশংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন নম্বৰ 20, তিনিখন ঐতিহাসিক নাটক চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী আৰু বেলিমাৰ ৰচনা কৰিছিলে। ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱাই তিনিখন ঐতিহাসিক নাটক ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 21, অসমীয়া চলমান থিয়েটাৰৰ বাবে ভ্ৰাম্যমান শব্দটো কোনে উদ্ভাৱন কৰিছিলে? তো অপশ্যন 4টাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন সি ৰাধা গোবিন্দ বৰুৱাই অসমীয়া চলমান থিয়েটাৰৰ বাবে ভ্ৰাম্যমান শব্দটো উদ্ভাৱন কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 22, কোনখন এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি 1966 চনত 1966। নেক্সট কুৱেশ্যন নম্বৰ 23, কোনখন প্ৰথম অসমীয়া ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰিছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ৰঙা পুলিচ। নেক্সট কুৱেশ্যন নম্বৰ 24, 1788 চনত গৌৰীনাথ সিংহই ব্ৰিটিছক সহায়ৰ বাবে আহ্বান জনোৱাৰ সময়ত অসমৰ ভাৰত গভৰ্ণৰ জেনেৰেল কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি লৰ্ড কৰ্ণৱালিছ। নেক্সট কুৱেশ্যন নম্বৰ 25, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি যোৱা 2টা দশকত কোনখন ৰাজ্যই অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰিছে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ ছিকিম ৰাজ্যই অৰণ্যৰ পৰিমাণ বৃদ্ধি কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 26, মহৰগড়ৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ চন্দ্ৰকান্ত সিংহ আৰু মানৰ মাজত মহৰগড় যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 27, 1991 চনৰ যুদ্ধত ব্ৰিটিছৰ সৈতে যুদ্ধ কৰা যোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ ভাৰতৰ কোনখন ৰাজ্যই প্ৰতি বছৰে 13 আগষ্টত দেশভক্ত দিৱস হিচাপে পালন কৰে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি মণিপুৰ জিলাই দেশভক্ত দিৱস হিচাপে পালন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 28, 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি দেৱীচৰণ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 29, প্ৰথম আহোম ৰজাই হিন্দু উপাধি স্বৰ্গ নাৰায়ণ গ্ৰহণ কৰিছিলে। তো প্ৰথম আহোম ৰজা কোন আছিলে? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি চুহুংমুহুং। নেক্সট কুৱেশ্যন নম্বৰ 30, নটংকী ৰাষ্ট্ৰীয় উদ্যান উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি নাগালেণ্ডত অৱস্থিত নটংকী ৰাষ্ট্ৰীয় উদ্যান। এইখিনি মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।